Hello my dear student, welcome to our YouTube channel Honest Learner. আজি ক্লাছলৈ তোমালোকক স্বাগতম জনাইছো। আজি ক্লাছ হ'ব আমাৰ দহম শ্ৰেণী সাধাৰণ গণিতৰ লেসন 2 বহুপদৰ এক্সাৰসাইজ 2.2। আজি আমি লেসন 2 ৰ 2 নম্বৰ পিৰিয়ড আমি স্টাৰ্ট কৰিম। ইতিমধ্যে আমি লেসন 2 ৰ এটা ক্লাছ অলৰেডি কৰিছো। যদি তোমালোকে চোৱা নাই ডেসক্ৰিপচনত লিংক আছে, চাই লবা। আৰু আমি 9 ৰ সিটেটৰ ক্লাছ দি আছো। যদি তোমাৰ লগৰীয়া কোনবা তেনেকুৱা আছে বা তোমাৰ ডাঙৰ দাদা ভন্টি আছে সিটেটৰ ম্যাথছ এছামিছৰ ক্লাছ হৈ আছে, তাক লিংকটো শেয়াৰ কৰি দিবা। গতিকে বলা এতিয়া সময় নষ্ট নকৰি আমি ক্লাছখন স্টাৰ্ট কৰো। এতিয়া চোৱা 2.2 ৰ কিছুমান নোটস আছে। 2.1 ত আমি অলৰেডি নোটস কিছুমান আমি তোমালোকক যোগান ধৰিছিলো, দিছিলো আৰু এক্সপ্লেইন কৰিছিলো। বেসিক্স যিখিনি নোটস আছে এইখিনি আমি দিছিলো। আৰু 2.2 ত প্ৰয়োজনীয় কিছুমান নোটস আছে, তুমি সিৰিয়ালি লিখি লবা। তুমি অনুসৰণ হিচাপে লিখিব পাৰা আৰু তুমি ডাইৰেক্ট লেসন হিচাপে লিখি লব পাৰা। লেসন হিচাপে লিখিলে সিৰিয়াল নাম্বাৰটো তোমাৰ হিচাপত মিলাই দিবা। আৰু যেহেতু মই অনুসৰণী হিচাপত লিখিছো সেইকাৰণে সিৰিয়াল নাম্বাৰটো বেলেগ বেলেগ দিছো। এতিয়া চোৱা প্ৰথম অৱস্থাত চোৱা কি হ'ব এইটো বহুপদৰ শূন্য। চোৱা তুমি নিশ্চয় জানা বহুপদ কাক কয়, যে বহুপদ হল বীজগণিত ৰাশি এটাৰ চলকৰ সম্পূৰ্ণ চলকৰ ঘাতবোৰ কি হ'ব লাগিব, প্ৰত্যেকটো ঘাত কি হ'ব লাগিব, পূৰ্ণ সংখ্যা হ'ব লাগিব। মই এটা লিখিছো চোৱা x² + x - 2। এতিয়া চাবা ইয়াতে চোৱা x² + x - 2 সব কেইটাৰে চলকৰ ঘাতবোৰ কি হয়, পূৰ্ণ সংখ্যা হয়। 2 চোৱা 2 হল ধ্ৰুবক, ইয়াতে চলক আছে কিন্তু ঘাত হৈ আছে শূন্য। এতিয়া চোৱা এইটো এটা দ্বিঘাত বহুপদ হয়, তোমালোকে আগৰ ক্লাছত আগৰ পিৰিয়ডত তোমালোকে পাইছা। এতিয়া চোৱা ইয়াতে যদি মই x ৰ মান, এইটো এটা বহুপদ হয় px ৰে বুজোৱা হয়। এতিয়া x ৰ মান যদি মই 1 পাতো, চোৱা x ৰ ঠাইত 1² x ৰ ঠাইত 1। চোৱা x² আছে কাৰণে x ৰ ঠাইত 1 পাতি কিনে স্কয়াৰ দিছো, তাৰ পিছত -2। এতিয়া 1 ক যদি স্কয়াৰ কৰো 1 + 1 - 2। চোৱা 1 আৰু 1 যোগ কৰিলে কিমান, 2। 2 ৰ পৰা 2 গলে 0। এতিয়া x ৰ মান 1 থকাৰ কাৰণে গোটেই px টোৰ গোটেই বহুপদটোৰ মান আমি কি পালো, 0 পালো, ইকুৱেল 0 পালো। অৰ্থাৎ কাৰ বাবে, x = 1 ৰ বাবে। তে x - 1 এইটো ইয়াৰ কি হৈ গল, উৎপাদক। x = 1 আছে, প্লাছত আছে, ইফালে আহিলে মাইনাছত। এতিয়া চোৱা এই x = 1 টো কোৱা হ'ব বহুপদটোৰ শূন্য। মানে চলকৰ যি মানৰ বাবে বহুপদটোৰ মান শূন্য হয়, চলকৰ যি মানৰ ক্ষেত্ৰত বহুপদ এটাৰ মান শূন্য হয় তাক বহুপদটো শূন্য বা মূল বা বীজ বুলি কোৱা হয়। এতিয়া চাবা যে চলকৰ যিটো শূন্য হয় এই শূন্যটো সদায় বহুপদটোৰ ঘাতৰ ওপৰত নিৰ্ভৰ কৰে। ঘাত যদি দুটা হয় তেতিয়ালে কি হ'ব, শূন্য দুটা হ'ব। মানে সাপোজ 1 ওলাইছে, x ৰ মান 1 ওলাব লাগিলে কিন্তু দুইবাৰ ওলাব বা বেলেগ বেলেগও ওলাব পাৰে। তাৰ পিছত চোৱা সাপোজ মই লিখিছো এটা এঘাত বহুপদ, ৰৈখিক বহুপদ লিখিছো মই সাপোজ x + 1। ইয়াতে যদি x ৰ মান -1 লও, লগলে কি হৈ যাব, 0 হৈ যাব। প্লাস মাইনাসে চোৱা এটা প্লাসত আছে এটা মাইনাসত আছে, শূন্য হৈ যাব। এতিয়া কথাটো হল যে x ৰ ঘাত কিমান আছে, ইয়াতে সৰ্বোচ্চ ঘাত মাত্ৰা কিমান আছে, 1। অৰ্থাৎ ৰৈখিক বহুপদ হয়। আৰু ইয়াত শূন্য কেইটা পাব, 1। শূন্য এটা পাব, আমি পালো -1। আৰু দ্বিঘাত বহুপদত শূন্য কেইটা পাব, দুটা। ত্ৰিঘাত বহুপদত শূন্য কেইটা পাব, তিনিটা। নিশ্চয় বুজি পাইছা। চোৱা 2 নম্বৰ নোট চাবা, বহুপদ এটাৰ শূন্যৰ সংখ্যা বহুপদটোৰ মাত্ৰাৰ সমান হয়। অৰ্থাৎ হাইয়েস্ট পাৱাৰ কিমান, হাইয়েস্ট ঘাত কিমান। চোৱা ৰৈখিক বহুপদৰ শূন্যৰ সংখ্যা এটা, দ্বিঘাত বহুপদৰ শূন্যৰ সংখ্যা দুটা, ত্ৰিঘাত বহুপদৰ শূন্যৰ সংখ্যা তিনিটা। ইতিমধ্যে গমে পাইছা, এক্সপ্লেইন কৰি মই দেখুৱাই দিলো। এতিয়া চোৱা বহুপদ এটা দ্বিঘাত বহুপদ এটাৰ আৰ্হি, এইটো আমাৰ লাগিব। দ্বিঘাত বহুপদ এটাৰ আৰ্হি ax² + bx + c, এইটো এটা দ্বিঘাত বহুপদৰ আৰ্হি হয়। আৰু এইটোত চোৱা চলকৰ সৰ্বোচ্চ ঘাত কিমান আছে, 2। 2 মাত্ৰা কিমান আছে, 2। সৰ্বোচ্চ ঘাতক কি বুলি কোৱা হয়, মাত্ৰা বুলি কোৱা হয়। আৰু মাত্ৰা কিমান আছে, 2 ডিগ্ৰী 2। 2 থকাৰ কাৰণে এইটো কি হ'ব, দ্বিঘাত বহুপদ। আৰু দ্বিঘাত বহুপদত চোৱা a হল x² ৰ সহগ। x² ৰ সহগ হল a। সহগ মানে যিটো কি থাকে,
সাংখ্যিক মান লগত থাকে a আৰু x ৰ সহগ হ'ল b x ৰ সহগ হ'ল b আৰু ধ্ৰুৱক হ'ল c ধ্ৰুৱকৰ মান কেতিয়াও চেঞ্জ নহয় এতিয়া চোৱা যে ইয়াতে এটা বস্তু চোৱা যে চলকৰ মান কেইটা ওলাব শূন্য কেইটা ওলাব দুটা কাৰণ যেহেতু দ্বিঘাত বহুপদ আৰু ইয়াতে এটা বস্তু চাবা a not equal 0 a কেতিয়াও 0 হ'ব নোৱাৰে a not equal 0 a 0 হলেতো খেল খতম কাৰণ x স্কয়াৰ 0 হৈ যাব তেতিয়া দ্বিঘাত বহুপদ নহব এতিয়া চোৱা যেহেতু ইয়াতে সৰ্বোচ্চ দুটা শূন্য ওলাব গতি শূন্য আৰু সহগৰ মাজত সম্পৰ্কৰ তোমাৰ এটা সূত্ৰ লাগিব এতিয়া চোৱা দুটা শূন্যৰ সমষ্টি চোৱা শূন্য দুটাৰ সমষ্টি -x ৰ হক বাই x স্কয়াৰৰ হক এনেকে ধৰা আলফা আৰু বিটা দুটা শূন্য আলফা প্লাস বিটা কৰিলে -x ৰ হক চোৱা ax স্কয়াৰ প্লাস bx প্লাস c এতিয়া x ৰ লগত কি আছে b মাইনাস তো সূত্ৰৰ b বাই x স্কয়াৰৰ হক কিমান আছে a মানে গম পালা আলফা প্লাস বিটা ইকুয়াল -b বাই a আৰু চাবা শূন্য দুটাৰ গুণফল শূন্য দুটা যদি তুমি পূৰণ কৰি দিয়া তেতিয়া হলে চোৱা কি হ'ব ধ্ৰুৱক কিমান আছে আমাৰ c আৰু x স্কয়াৰৰ সহগ হ'ল a নিশ্চয় বুজি পালা যে এইটো ফৰ্মুলা আমাৰ লাগিব অংক কৰিব লাগিব চোৱা যেনে x স্কয়াৰ প্লাস 7x প্লাস 10 দ্বিঘাত বহুপদটোৰ শূন্যবোৰ উলিওৱা আৰু এই শূন্য আৰু সহগৰ মাজত সম্পৰ্ক পৰীক্ষা কৰা আমি এটা শূন্য ওলাম চোৱা অলপ ওপৰত উঠাই দি আছো চোৱা এতিয়া এইখিনিতে হৈ যাব আমাৰ সলিউশন সভা কেনেকে ওলাম মধ্যপদ বিভাজন কৰি x স্কয়াৰ প্লাস 7x প্লাস 10 মধ্যপদ বিভাজনত তোমালোকে নিশ্চয় জানা যে a into c কৰিব লাগে মানে x স্কয়াৰৰ সহগ আৰু c টো পূৰণ কৰিব লাগে কিমান x স্কয়াৰৰ লগত একো নাই মানে কিমান আছে 1 আৰু 10 পূৰণ কৰিলে কিমান হ'ব 1 10 গুণ 10 চোৱা চিনটো চাব লাগিব প্লাস আছে ইয়াতো প্লাস আছে প্লাস প্লাস থাকিলে তেতিয়ালে প্লাসই হয় আৰু প্লাস ওলালে কি হয় যদি ac 10 ওলাইছে প্লাস হয় কি হয় মানে তুমি যে মধ্যপদ বিভাজন কৰিবলৈ দুটা মান লবা নহয় এই দুটা মান একে চিহ্নযুক্ত হ'ব লাগিব আৰু যদি মাইনাস থাকে তেতিয়ালে বেলেগ বেলেগ চিহ্নযুক্ত হ'ব লাগিব এতিয়া চাবা 2 10ত কেবাৰ 5 বাৰ হৈ গল এতিয়া বনাব লাগে 7 b কিমান আছে 7 আমাৰ 7 বনাব লাগে তাৰ পৰা যে ac ৰ উৎপাদক 2 আৰু 5 ৰ পৰা এতিয়া যোগ কৰা 5 আৰু 2 যোগ কৰিলে কিমান 7 আমি কিয় একে চিহ্নযুক্ত লৈছো কাৰণ ac আছে আমাৰ প্লাসত নিশ্চয় বুজি পাইছা এতিয়া চোৱা x স্কয়াৰ প্লাস 5x প্লাস 2x প্লাস 10 চোৱাচোন আগৰ নিচিনাই হ'ল নে আকৌ লিখি দি আছো x স্কয়াৰ প্লাস 5x প্লাস 2x প্লাস 10 এতিয়া চোৱা আগৰ নিচিনাই আছে না x স্কয়াৰ সেম আছে 5x প্লাস 2x কিমান হ'ব 7x প্লাস 10 সেমে আছে কিন্তু পদ হৈ গল কেইটা 4টা মধ্যপদটো বিভাজন কৰি দিলো এতিয়া আমি সব কমন লম দুটাকে আমি কমন লম x স্কয়াৰ 5x চোৱা x স্কয়াৰত x আছে ইয়াতো x আছে x লৈ লোৱা x স্কয়াৰৰ পৰা x আহি গলে এটা x থাকি যাব প্লাস x ৰ পৰা x আহি গলে 5 হ'ব x প্লাস 5 ৰিপিট লোৱা এতিয়া 3 নম্বৰটো মিলোৱা 4 নম্বৰটো এনে মিলি যাব চোৱা প্লাস আছে প্লাস দিয়া x আছে 2 লৈ লোৱা 2 into x twice x plus plus 2 5 গুণ 10 এতিয়া x plus 5 লৈ লোৱা x plus 5 x plus 5 লৈ ললে কি থাকিব x plus 5 লৈ ললে প্লাস কি থাকিব 2 এতিয়া মই শূন্য কেনেকৈ ওলাম চোৱা x plus 5 equal 0 পাতা x plus 2 equal 0 পাতা এতিয়া চোৱা x plus 5 আছে প্লাসত আছে ইফালে গলে -5 এটো প্লাসত আছে ইফালে গলে -2 আমি শূন্য কেইটা পালো -5 আৰু -2 দুটা শূন্য পালো এটা শূন্য আৰু সহগৰ মাজত সম্পৰ্ক আমি লিখিম শূন্য আৰু সহগৰ মাজত সম্পৰ্ক শূন্য আৰু সহগৰ মাজত সম্পৰ্ক সো দুই ধৰণে কৰিব পাৰি দুই ধৰণৰ মানে প্ৰায় দুই তিন ধৰণে লিখিব পাৰি তোমাৰ ইচ্ছা সো মুছি গল শূন্য আৰু সহগৰ মাজত সম্পৰ্ক এতিয়া চাবা আমি প্ৰথমে শূন্য দুটা সমষ্টি লৈ আলোচনা কৰিম
শূন্য দুটাৰ সমষ্টি শূন্য দুটাৰ সমষ্টি শূন্য দুটা যোগ কৰা -5 আৰু -2 -5 প্লাস -2 প্লাসে মাইনাসে মাইনাস -5 আৰু -2 দুইটাই যেহেতু মাইনাসত আছে দুইটাই ঋণ 5 টকা ঋণ কৰিছে আৰু 2 টকা ঋণ কৰিছে এই টকা হ'ব 7 টকা -7 এতিয়া চাবা আমাৰ ফৰ্মুলা মতে কি আছিল যে -x ৰ হহক বাই x স্কয়াৰ হওক এতিয়া চোৱাচোন আমি যদি ইয়াক এনেকে পাতো -7 ওলাব জানো চোৱাচোন নোলাব তেতিয়াহলে আমি কি কৰিম চোৱা আমি ইয়াক এনেকে পাতিম তেতিয়াহলে এনেকে যদি নোলাব আমি তেনেহলে ব্ৰেকেট নিদিও -7 এনেকে ৰাখিম মাইনাসটো অলপ দূৰত ৰাখিম হৈ গল তলত আমি 1 দি দিম চোৱাচোন এতিয়া আমি লিখিব পাৰো নে -7 মানে x ৰ হহক 7 মানে কাৰ হহক x ৰ হহক আৰু চোৱা 7 মানে কাৰ হহক হল x ৰ হহক 7 আছে তাৰ পিছত 1 মানে x স্কয়াৰৰ হহক x স্কয়াৰৰ লগত কি আছে 1 আমি পাই গলো x স্কয়াৰৰ হহক এতিয়া আমাৰ লাগে শূন্য দুটা গুণফল আমি ইয়াতে কৰি দি আছো চোৱা শূন্য দুটাৰ গুণফল বি নম্বৰ শূন্য দুটাৰ গুণফল এতিয়া চাবা শূন্য দুটা আছে এটা হল -5 আৰু এটা হল -2 মাইনাসে মাইনাসে পূৰণ হলে কি হয় প্লাস হয় 5 2 গুণ 10 এতিয়া চোৱা ইয়াক এনেকে লিখিব পাৰো না 10/1 10 মানে ধ্ৰুব 10 মানে আমি কিমান পাইছো ধ্ৰুবকৰ মান 10 আৰু x স্কয়াৰৰ হহক কিমান আছে 1 x স্কয়াৰৰ হহক তুমি আৰু বেলেগ ধৰণৰ লিখিব পাৰা এনেকে লিখিলে সহজ হয় নিশ্চয় বুজি পাইছা আমাৰ এইখিনি এতিয়া সো আমি মেইন কোৱেশ্চনত আগবাঢ়ি সো আৰু অলপ ইয়াতে আছে এটা বস্তু আৰু এটা নোটস আছে লাগিব সো কি নোটস আছে যে দ্বিঘাত বহুপদ এটাৰ কেতিয়াবা শূন্য গুণফল বা শূন্য দিয়া থাকে তেতিয়াহলে তুমি দ্বিঘাত বহুপদটো কেনেকে ওলাবা সো দ্বিঘাত বহুপদ এটাৰ শূন্য দুটা সমষ্টি আৰু গুণফল দিয়া থাকিলে k x² - আলফা প্লাস বিটা x প্লাস আলফা বিটা সূত্ৰটো ব্যৱহাৰ কৰি দ্বিঘাত বহুপদটো নিৰ্ণয় কৰা হয় যত k এটা ধ্ৰুবক হিচাপে ব্যৱহাৰ হয় সো উদাহৰণ দিছে এটা দ্বিঘাত বহুপদ ওলোৱা যাৰ শূন্য দুটা সমষ্টি আৰু গুণফল ক্ৰমে -3 আৰু 2 সো সলিউশন দিয়া আছে কি দিয়া আছে চোৱা শূন্য দুটাৰ সমষ্টি দিয়া আছে শূন্য দুটা সমষ্টি চোৱা শূন্য দুটাৰ সমষ্টি দিয়া আছে চোৱা সমষ্টি মানে আলফা প্লাস বিটা যদি শূন্য দুটা আলফা আৰু বিটা হয় কিমান দিয়া আছে -3 শূন্য দুটাৰ গুণফল আলফা ইনটু বিটা কিমান দিছে চোৱাচোন 2 এতিয়া বহুপদটো ওলাব লাগে চোৱা যেহেতু a হাফ ব্ৰেকেট x² - আলফা প্লাস বিটা x প্লাস আলফা বিটা ইয়াত লিখি দিব লাগিব যত k এটা ধ্ৰুবক বা ধনাত্মক ধ্ৰুবক এতিয়া চোৱা বা এনেকৈ দিয়ে কিছুমানে k এটা ধনাত্মক অখণ্ড সংখ্যা এতিয়া চাবা k ৰাখি দিলো আমি এতিয়া আমি কি কৰিম চোৱা x² বহালো এতিয়া আলফা প্লাস বিটা কিমান আছে চোৱা -3 ইয়াতো মাইনাস এটা আছে মাইনাসে মাইনাসে কি হৈ যাব +3 এখানে বুজি পাইছা তাৰ পিছত +3 আমি কৰ পৰা পালো সূত্ৰ আছিল মাইনাসে মাইনাসে আমি কি কৰিছো প্লাস চোৱা x দিলো প্লাস শূন্য দুটাৰ গুণফল কিমান আছে 2 এতিয়া চোৱাচোন সবৰে
তলত হর হিচাপে 1 আছে মানে লগাগু 1 1 এর যদি সবকে এতিয়া পূরণ করো 1 এর যদি পূরণ করো সেম সেম হয়ে যাব x স্কয়ার প্লাস 3x প্লাস 2 সেম সেম হয়ে যাব অর্থাৎ k এর মান ইয়ার 1 এতিয়া সোয়া যদি 1 এর পূরণ করো সবরে তলত কি আছে 1 আছে যত k ইকুয়াল 1 এতিয়া চাবা 1 ক x স্কয়ার করিলে x স্কয়ার পূরণ করিলে x স্কয়ারে হবো প্লাস 3x প্লাস 2 এইটো হবো আমার দ্বিঘাত বহুপদ কেনেকে ওলাই গম পাইছা এতিয়া কথা হল যে কেতিয়াবা এনেকুৱা হয় শূন্য দুটা দিয়া থাকে তেতিয়া তুমি কি কৰিবা তুমি তেতিয়া কৰিব লাগিব শূন্য দুটা সমষ্টি আৰু গুণফল এটাকে উলিয়াই লব লাগিব উলিয়াই লৈ সমাধান কৰিব লাগিব সেম ফৰ্মুলাত বহাই দিবা কেৰ মানটো কেনেকে লবা যে তলত যিকেইটা থাকিব নহয় সবকেইটা লহাগু লৈ লবা সবকেইটাৰে লহাগু লৈ লবা লহাগু যিমান হ'ব হেইটোৰে পূৰণ কৰি দিবা কেৰ মান হিমান লৈ লবা তেতিয়ালে চাবা তোমাৰ আৰামত হৈ গল আমি কৰিমে এনেকুৱা অংক আছেই আমি নেক্সট ক্লাছত আমি কৰিম আজিৰ ক্লাছত আমি 2.2 ৰ 1 নম্বৰ অংকটো কৰিম 1 নম্বৰ অংকটো আগতে আছিল আমাৰ 6টা এতিয়া দিছে 10টা গতিকে এইখিনি কৰোতে বহুত সময় লাগি যাব যেতি এটা এটাকে আমি কৰিম অনুহৰলি 2.2 ৰ 1 নম্বৰ কোৱেশ্চনটো কি কৈছে যে তলৰ দ্বিঘাত বহুপদবোৰ শূন্য উলিওৱা আৰু শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা মানে পৰীক্ষা কৰিব লাগে এতিয়া আমি কি কৰিম আমি এতিয়া শূন্য উলিয়াম প্ৰথমে সলিউশন কি কৈছে x স্কয়াৰ পাতিলো আমি x স্কয়াৰ minus 2x minus 8 তোমালোকে নিশ্চয় জানা যে বহুপদ এটা দ্বিঘাত বহুপদ এটা শূন্য উলিয়াবলৈ হলে দুটা প্ৰায় তিনটা ফৰ্মুলা আছে কিন্তু আমি ইয়াতে ম্যাক্সিমাম এইটো ফৰ্মুলা ব্যৱহাৰ কৰিম কাৰণ দ্বিঘাত সূত্ৰটো এতিয়াও আমি পোৱা নাই দ্বিঘাত সমীকৰণটো আমি সূত্ৰটো পাম আমি কিন্তু কেতিয়া পাম 4 নম্বৰ লেসনত পাম গতিকে আমি মধ্যপদ বিভাজন কৰিবলৈ ফাৰ্ষ্টত চেষ্টা কৰিম নরমাল যদি হয় নরমাল হৈ গল কমন সমন লৈ যদি কমন সমন নহয় তেতিয়ালে আমি মধ্যপদ বিভাজন কৰিম সূত্ৰত যদি নপৰে কমন বা সূত্ৰত যদি নপৰে a plus b whole square a minus b whole square এইবিলাকত যদি নপৰে এটা মধ্যপদ বিভাজন কৰিবলৈ হলে আমি কি কৰিব লাগিব আমি প্ৰথমে a into c কৰিব লাগিব a মানে x স্কয়াৰ লগত যেটো সংখ্যা আছে x স্কয়াৰ সহগ কিমান আছে 1 আছে আৰু c কিমান আছে 8 সো a c কিমান হ'ব 8 1 গুণ 8 আৰু মাইনাস আছে নহয় -8 মাইনাসে প্লাসে মাইনাস গতিকে আমাৰ হল -8 এটা আমি কৰ পৰা পালো সোৱা মই ভাঙি লিখি দি আছো নহলে বুজি নাপাবা কিছু মানে সোৱা a এর মান 1 x স্কয়াৰ লগত কিমান আছে 1 আৰু c এর মান হল -8 ধ্ৰুবক -8 আছে মাইনাসে প্লাসে মাইনাস 1 8 গুণ 8 নিশ্চয় বুজি পাইছা -8 মাইনাস থকাৰ কাৰণে আমি যে মধ্যপদ বিভাজন কৰিবলৈ দুটা মান লম সেই মান দুটা বেলেগ বেলেগ চিহ্নৰ হ'ব সো কেনেকে 8ক উৎপাদক বিশ্লেষণ কৰা 2 8ত 4 বাৰ 2 দিয়ত 2 2 4 2 বাৰ এতিয়া আমি তিনটা 2 পালো ইয়াৰ পৰা আমি মধ্যপদ -2 লাব লাগিব সো যেহেতু মাইনাসত আছে গতিকে আমাৰ মাইনাস সংখ্যাটো বেছি লম 2 দ্বিগুণ 4 এতিয়া এটা আমি মাইনাসত লৈছো নহয় যেহেতু ac পূৰণ কৰি আমি মাইনাসত পাইছো মানটো গতে এটা প্লাসত লবই লাগিব আৰু এটা 2 থাকিল নহয় মাইনাসত 4 পৰা 2 গুছি গলে কিমান থাকিব 2 -2 তুমি 2 টকা বাকি কৰি 4 টকা বাকি কৰিছিলা 2 টকা দি দিলা কিমান টকা বাকি থাকিব 2 টকা বাকি থাকিব এতিয়া চোৱা 2 টকা বাকি এতিয়া আমি লিখিম x স্কয়াৰ - 4x + 2x - 8 এতিয়া চোৱা x তুমি ইকুৱেল 0 আগতে লিদিবা লাষ্টত দিবা যেহেতু এটো বহুপদ x স্কয়াৰ - 4x চোৱা x স্কয়াৰ সেম আছে 4 এর পৰা 4টা x এর পৰা 2টা x গুছি গলে কেইটা x থাকিব 2টা x 8 - 8 সেম আছে এতিয়া তুমি কমন লোৱা চোৱা x স্কয়াৰ আৰু -4x এর পৰা যদি তুমি x কমন লোৱা দুইটাতে x আছে x স্কয়াৰ পৰা যদি x কমন লোৱা x থাকিব 4x এর পৰা যদি তুমি x কমন লোৱা 4 থাকিব x - 4 সেম লিখা এটা 3 নম্বৰ পদটো মিলোৱা প্লাস আছে প্লাস দিয়া x আছে x সেম আছে 2 লৈ লোৱা 2 into x twice x minus से plus है minus 2 4 गुण 8 सो
x minus 4 আমি দুইটাৰ পৰা কমন ললো x minus 4 x minus 4 এতিয়া থাকিল কিমান প্ৰথম ক্ষেত্ৰত x minus 4 আনি পৰিলে সেকেন্ড ক্ষেত্ৰত 2 এতেকে চোৱা x minus 4 equal 0 x plus 2 equal 0 এটি ইমপ্লাইজ কৰি দিয়া x equal so minus 4 আছে হিফালে গলে প্লাস x plus 2 প্লাস আছে 2 হিফালে গলে minus 2 এতে শূন্য দুটা হল শূন্য দুটা হল কি হল x equal 4 আৰু minus 2 so আকৌ বুজাই আছো আমি কি কৰিছো a into c কৰিছো minus 8 পাইছো ac ৰ যেটো মান minus 8 ক আমি উৎপাদক বিশ্লেষণ কৰি তিনটা 2 পাইছো 2 দুগুণ 4 মাইনাসত লৈছো যেহেতু ac মাইনাসত আছে গতিকে এটা মান মাইনাসত লৈ আনটো মান আমি কি কৰিব লাগিব প্লাসত লব লাগিব minus 4 পৰা 2 গুছি গলে কি থাকিব minus 2 গতিকে আমি পাই গলো b ৰ মান আমাৰ minus 2 আছিল আমি b যেহেতু বনাব লাগে b ৰ মান কি আছিল minus 2 নিচে বুজি পাইছা এতিয়া এইখিনি তুমি সাইডত কৰিবা তোমাৰ যেটো বেজত অংকটো কৰি আছে সাইডত কৰিবা এতিয়া শূন্য দুটা আমি কেনেকৈ ওলালো যে x² - 4x ৰ পৰা কমন লৈছো x কমন আহিছে x - 4 আছিল ৰিপিট বহাই দি 3 নম্বৰ পদৰ লগত মিলাইছো 4 নম্বৰ এনেই মিলি গৈছে প্লাস প্লাস সেম আছে 2 লৈ লৈছো প্লাস মাইনাসে মাইনাস 2 4 গুণ 8 x - 4 আমি লৈ লৈছো x থাকি গল x - 4 আনাৰ ফলত প্লাস 2 থাকি গল তে x - 4 ইকুৱেল 0 x plus 2 আছে প্লাসত আছে ইফালে গলে মাইনাস শূন্য দুটা পালো 4 আৰু minus 2 এতিয়া শূন্য আৰু সহগৰ মাজত সম্পৰ্ক শূন্য আৰু সহগৰ মাজত সম্পৰ্ক চাবা এতিয়া শূন্য আৰু সহগৰ মাজত সম্পৰ্ক এক নম্বৰত চাবা শূন্য দুটাৰ সমষ্টি তোমালোকে তলত কৰিবা শূন্য দুটাৰ সমষ্টি সো এতিয়া শূন্য দুটাৰ সমষ্টি শূন্য দুটা কি আছে শূন্য দুটাৰ সমষ্টি 4 আৰু -2 আছে 4 প্লাস -2 এতিয়া চাবা 4 ৰ পৰা সো মাইনাসে প্লাসে মাইনাস 4 ৰ পৰা 2 গলে কি থাকে 2 এতিয়া আমি শূন্য দুটা সমষ্টি কৰিলো কিন্তু আমি এতিয়া শূন্য সহগৰ মাজত সম্পৰ্ক ওলাম হক সোৱা আমাৰ শূন্য দুটা সমষ্টিৰ সূত্ৰটো আছিল -x ৰ সহগ সোৱা x ক'ত আছে -2 আছে এতিয়া আমি কেনেকৈ লম +2 আছে না +2 কেনেকৈ লিখিব পাৰো নে মাইনাস সোৱা মাইনাসে মাইনাসে কি হৈ যাব মাইনাস মাইনাসে মাইনাসে প্লাস হৈ যাব গতিকে মাইনাস দুটা লৈ লৈছো আমি ব্ৰেকেট দি দিছো এটা সো মাইনাসে মাইনাসে প্লাস 2 হৈ গল এতিয়া তাৰ পিছত 2ক যদি একেৰে হৰণ কৰো 2 ওলাব গতি এতিয়া সোৱা মাইনাস থাকি গল -2 মানে সোৱাচোন x ৰ সহগ আছে নে আৰু সোৱা -2 মানে x ৰ সহগ b ৰ মান আৰু x² ৰ সহগ কিমান আছে একো নাই মানে 1 x² সহগ আমি নিশ্চয় পাই গলো এতিয়া 2 নম্বৰ চাবা 2 নম্বৰ কি কৰিম শূন্য দুটাৰ গুণফল শূন্য দুটাৰ গুণফল সোৱা শূন্য দুটা কি আছে আমাৰ এটা হল 4 আৰু এটা হল -2 4 into -2 সোৱা মাইনাসে প্লাসে মাইনাস 2 4 গুণ 8 এতিয়া সোৱা -8 এটা -8 ক শূন্য দুটা গুণফলৰ ক্ষেত্ৰত আছিল যে ধ্ৰুবক বাই x² ৰ সহগ গতিকে -8 ক 1 এৰে হৰণ কৰিব পাৰি এতিয়া -8 মানে আমি পাইছো ধ্ৰুবক c ৰ মান -8 গতিকে ধ্ৰুবক তাৰ পিছত সোৱা তাৰ পিছত চাবা এতিয়া 1 মানে আমি কি পাইছো x² ৰ সহগ x² ৰ সহগ সচন আমাৰ হল নে যে শূন্য দুটা সমষ্টিৰ ক্ষেত্ৰটো আমি কি পালো যে -x ৰ সহগ বাই x² সহগ পালো তাৰ পিছত শূন্য দুটা গুণফলৰ ক্ষেত্ৰটো ধ্ৰুবক বাই x² সহগ পালো গতি আমাৰ সত্যাপন হৈ গল তুমি লিখি দিব পাৰা তলত যে সত্যাপন কৰা
হোল এতিয়া 1 ৰ 2 নম্বৰটো চোৱা 1 ৰ 2 নম্বৰ চোৱা কি আছে 4s স্কয়াৰ minus 4s plus 1 so আমি সলিউশন কৰিম 4s square minus 4s plus 1 আমি এটা কি কৰিম a into c কৰিম so a into c 4 হল a এর মান s স্কয়ারের লগত কি আছে 4 আছে c হল 1 4 গুণ 4 যেহেতু প্লাসত ওলাইছে গতিকে আমি যেটো মান আমি দুটা মান লম দ্বিতীয় পদ সেকেন্ড মধ্যপদটো বিভাজন কৰিবলৈ দুইটা মান একে চিন যুক্ত হ'ব যদি প্লাস লোৱা প্লাস যদি মাইনাস লোৱা মাইনাস এতিয়া উৎপাদক বিশ্লেষণ কৰা 4 2 4 কেইবাৰ দুইবাৰ দুটা দুই পালো আমাৰ b এর মান ইয়াতে কিমান সো b এর মান হল -4 বনাবলৈ হলে 2 টকা আমি ঋণ কৰিছো আৰু 2 টকা ঋণ কৰা 4 টকা ঋণ হৈ গল মানে দুইটা একে চিন যুক্ত হ'ব লাগিব যেটো প্লাসত আছে ac এতিয়া আমি বহুৱাই দিম চোৱাচোন 4s square minus 2s minus 2s plus 1 হৈছে না চোৱাচোন 4s square সেম আছে minus 2s minus 2s কিমান হ'ব minus 4s plus 1 এতিয়া তুমি কমন লোৱা সো 4s square ৰ পৰা তুমি যদি কমন লোৱা 4s square ৰ পৰা সো 4s ত 2 হৰণ যায় আৰু s এটা আছে 2s ত s আছে 2 হৰণ যায় গতিকে 4 ত 2 হৰণ যায় 2 তো 2 হৰণ যায় s ও দুইটাত আছে 2s লৈ লোৱা 2 4 কেইবাৰ দুইবাৰ s স্কয়াৰৰ পৰা s যদি লৈ লোৱা এটা s আৰু এটা s থাকিব মাইনাস 2 2ত কেইবাৰ একবাৰ s তো তুমি লৈয়ে লৈছা সেম এতিয়া পাতা আকো সোৱা twice s minus 1 এতিয়া তুমি কি কৰা এতিয়া তুমি এটো সাইডত কৰিবা তুমি এতিয়া সোৱা আমি তৃতীয় পদটো এতিয়া মিলাম আমি প্ৰথম আৰু দ্বিতীয় পদ ইফালে লৈ লৈছো এতিয়া আমি তৃতীয় আৰু চতুৰ্থ পদ মিলাবলৈ তৃতীয় পদটো মিলাম সেম কমন মানটো আমি বহাই দিছো সো মাইনাস মাইনাস দি দিয়া twice s সেম আছে 1 লৈ লোৱা মাইনাস মাইনাস প্লাস 1 গুণ 1 মানে 3 নম্বৰটো মিলালে 4 নম্বৰটো এনে মিলি যাব এতিয়া সোৱা 2s minus 1 2s minus 1 কমন লোৱা 2s minus 1 হৈ গল 2s minus 1 লৈ লোৱা এটা 2s minus 1 লৈ ললে 2s minus 1 থাকি গল কেনেকৈ থাকিল 2s minus 1 আনি গলে ইফালে twice s থাকিল 2s minus 1 আনি গলে ইফালে minus 1 থাকিল এতিয়া আমি কি কৰিম এটাকে twice s minus 1 equal 0 পাতি দিম আৰু কমা দি দিম বা আৰু লিখিলেও হ'ব twice s minus 1 equal 0 এতিয়া সোৱা মাইনাসত আছে twice s equal so মাইনাসত আছে ইফালে গলে প্লাস 1 twice s minus 1 equal so twice s equal 1 এতিয়া সোৱা s equal 2 পূৰণ হৈ আছে ইফালে গলে হৰণ 1/2 s equal 1/2 এতিয়া আমি শূন্য দুটা কি পালো শূন্য দুটা পালো শূন্য দুটা হল s equal 1/2 আৰু 1/2 এতিয়া আমি কি কৰিম সোৱা এখিনি আকৌ বুজাই দি আছো আমি কি কৰিছো যে ac কিমান পাইছো 4 4 ৰ উৎপাদক দুটা পাইছো 2 আৰু 2 যেহেতু ac প্লাসত আছে একে চিন যুক্ত লম b -4 বনাবলে -2 লৈছো 4 হৈ গৈছে এতিয়া আমি ইয়াৰ পৰা কমন লওতে 2s কমন লওতে 2s - 1 পাইছো ইফালে আমি মিলাওতে -1 পালো 2s - 1 কমন ললে 2s আহিলে 2s - 1 কমন ললে ইয়াতে -1 পালো মাইনাস so twice s - 1 equal 0 মাইনাসত আছে 1 ইফালে গলে প্লাসত 2 পূৰণ হৈ আছে ইফালে গলে হৰণ s equal 1/2 s equal 1/2 এতিয়া শূন্য দুটা হল 1/2 আৰু 1/2 এটা শূন্য আৰু হৰগৰ মাজত সম্পৰ্ক শূন্য আৰু সহগৰ মাজত সম্পৰ্ক সহগৰ মাজত সম্পৰ্ক চোৱা সম্পৰ্ক এক নম্বৰ শূন্য দুটাৰ সমষ্টি শূন্য দুটাৰ সমষ্টি
সমষ্টি চোৱা শূন্য দুটা যোগ কৰা 1/2 1/2 1/2 প্লাস 1/2 কি হৈ যাব 1 এতিয়া চোৱা মাইনাস x ৰ হক মানে মাইনাস s ৰ হক বাই কি হ'ব s স্কয়াৰ হক এতিয়া চোৱা আমি -4 ইয়াক লিখিব পাৰো -4 লিখিব পাৰো নে বাই 4 চোৱাচোন 4 4 কেইবাৰ যাব একবাৰ আৰু মাইনাস মাইনাস কি হৈ যাব প্লাস এতিয়া যেহেতু চোৱা -4 আছে আমি লিখি কিনে 1 পাম নে নাই চাই লোৱাচোন -4 লিখিছো মাইনাসে মাইনাসে প্লাস হৈ যাব 4 4 একবাৰ একো পাম গতিকে s স্কয়াৰ হক কিমান আছে 4 4 4 ৰ হৰণ কৰিলে আমি 1 পাবে গতিকে আমি কি লিখিব পাৰো -s ৰ হক বাই s স্কয়াৰৰ হক নিশ্চয় বুজি পালা 2 নম্বৰ চাবা শূন্য দুটাৰ গুণফল শূন্য দুটাৰ গুণফল কৰিলে কিমান আছে চোৱাচোন শূন্য দুটা গুণফল শূন্য দুটা হল 1/2 ইনটু 1/2 চোৱা 1 1 গুণ 1 2 2 গুণ 4 চোৱা ধ্ৰুৱক 1 আছে কিমান ধ্ৰুৱক চোৱাচোন ধ্ৰুৱক আছে নে 1 মানে হল ধ্ৰুৱক ডিভাইডিং ডাইৰেক্টলি ইকুৱেলৰ লগত এনেকে মিলাই দিবা 4 হল s স্কয়াৰৰ হহক s স্কয়াৰৰ হহক আমি পালো শূন্য দুটা গুণফল আমি যেনেকে পালো যে শূন্য দুটা সমষ্টি তেনেকেই পালো শূন্য দুটা সমষ্টি পাইছো -s ৰ হক বাই s স্কয়াৰ হক সম্পৰ্ক ক্লিয়াৰ তাৰ পিছত শূন্য দুটা গুণফল আমি পালো ধ্ৰুৱক বাই s স্কয়াৰ হক এটো আমাৰ ক্লিয়াৰ গতিকে সত্যাপন কৰা হল নিশ্চয় বুজি পাইছা আমি এতিয়া 3 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম 1 ৰ 3 নম্বৰ প্ৰশ্ন চোৱা 1 ৰ 3 নম্বৰ প্ৰশ্নটো চাবা চোৱা সলিউশন চোৱা 6x স্কয়াৰ -3 -7x এখন আমি মিলাই লম 6x স্কয়াৰ -7x -3 x স্কয়াৰৰ পিছত x থকাটো আহিব লাগে তাৰ পিছত ধ্ৰুৱক এতিয়া চাবা AC এৰ মান আছে 6 আৰু c কিমান আছে -3 মাইনাসে প্লাসে -6 3 গুণ 18 পালো আমি AC কি ক'ত পালো মাইনাসত এতিয়া b আমাৰ কিমান আছে চাবা b আছে -7 বনাবলৈ আমি যি দুটা মান পাম বেলেগ বেলেগ চিনৰ লব লাগিব 18ক আমি উৎপাদক কৰি চাও 2 18ত কেইবাৰ 2 18ত হল 18ত 7 বাৰ সো 2 18ত 9 বাৰ 7 বাৰ নহয় 9 বাৰ 3 9ত কেইবাৰ 3 বাৰ 3 9ত কেইবাৰ 3 বাৰ এতিয়া চোৱা 2 2 18ত 9 বাৰ 3 9ত 3 বাৰ আমি 2 পালো এটা 3 পালো দুটা এতিয়া -7 বনাব লাগে চোৱা 3 3 গুণ 9 9 টকা ঋণ কৰা 2 টকা দি দিয়া যেটো বেলেগ বেলেগ চিহ্ন হ'ব লাগিব এটা মাইনাসত লৈছো আনটো প্লাসত 7 টকা বাকি কৰিছা 9 টকা বাকি কৰিছা তুমি যদি 2 টকা দি দিয়া কেই টকা বাকি হ'ব 7 টকা আমি পাই গলো বীৰ মান হৈ গল এতিয়া পাতি দিয়া চোৱা 6x স্কয়াৰ -9x plus 2x -3 পাই গলো এতিয়া চোৱা যে 6x স্কয়াৰ সেম আছে -7x ৰ পৰা দুটা x যদি গুছি যায় কিমান থাকিব -9x ৰ পৰা দুটা x গুছি গলে কিমান থাকিব -7x -3 সেম আছে এতিয়া আমি কমন লম চাবা প্ৰথম দুটা পদৰ পৰা 6x স্কয়াৰ -9x ৰ পৰা আমি কমন লম 6x স্কয়াৰ চাবা 6x স্কয়াৰত ইয়াতে 2 হৰণ যায় 3 হৰণ যায় কিন্তু 9ত কি যায় 3 হৰণ যায় x দুইটাটা আছে আমি 3x লৈ লম 3 6ত কেবাৰ 2 বাৰ x স্কয়াৰ পৰা এটা x আনি পৰিলে আনটো x থাকিব 3 9ত কেবাৰ 3 বাৰ x যদি আনি পৰো 3 থাকিব তাৰ পিছত twice x -3 twice x -3 এতিয়া প্লাস হল
এতিয়া চাবা আমি 3 নম্বৰ পদৰ লগত মিলাম 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ এতিয়া মিলালে আমি কি পাম চোৱা টুৱাইস x আছে ইয়াতো টুৱাইস x আছে 1 লৈ লোৱা 1 2 গুণ 2 1 into x x প্লাস এ মাইনাস 1 3 গুণ 3 এতিয়া চোৱা টুৱাইস x minus 3 টুৱাইস x minus 3 পৰা কমন লোৱা টুৱাইস x minus 3 লৈ ললো ইয়াতে কি থাকিব 3x টুৱাইস x minus 3 কমন লোৱা প্লাস 1 থাকিব এতেকে twice x minus 3 equal 0 3x plus 1 equal 0 এতিয়া twice x minus 3 আছে minus ত আছে ইফালে গলে plus 3 twice 3x plus ত আছে ইফালে গলে minus এতিয়া চোৱা 2 পূৰণ হৈ আছে ইফালে গলে হৰণ x equal 3/2 x চোৱা 3 পূৰণ হৈ আছে ইফালে গলে হৰণ x equal minus 1/3 এতিয়া আমি কি কৰিম চোৱা শূন্য দুটা আমি পালো কি পালো শূন্য দুটা হল x equal 3/2 আৰু minus 1/3 চোৱাচোন আকৌ চোৱা 6 into 3 কৰিছো minus 18 পাইছো এক উৎপাদক বিশ্লেষণ কৰিছো 2 উত্তৰত 9 বাৰ 3 9 3 বাৰ আমাৰ বনাব লাগে b ৰ মান -7 বনাব লাগে এটা 3 3 গুণ 9 যেহেতু ac ৰ মান -18 পাইছো এটা মাইনাসত ললে আনটো প্লাসত লম যেহেতু b ৰ মান -7 9 মাইনাসত লৈছো 3 3 গুণ 9 প্লাস 2 9 টকা ঋণ কৰিছা 2 টকা দি দিলে 7 টকা ঋণ পাই গলো b ৰ মান গতিকে আমি বহাইছো 6x² - 9x plus 2x minus 3 9 টকা ঋণ কৰিছো 2 টকা দি দিলে 7 টকা ঋণ থাকিলে এতিয়া আমি কমন লৈছো 6x² 9x ৰ পৰা 3x কমন ললে 3 6 কেবাৰ দুইবাৰ দুটা x ৰ পৰা এটা x লৈছো এটা x থাকিল 3 3 3 9 3 বাৰ x তো লৈ লৈছো 2x - 3 আকৌ পাতিছো এতিয়া 3 নম্বৰ পদৰ লগত মিলাইছো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ প্লাস প্লাস সেম লিখিছো 2x সেম লিখিছো সেম আছে সেইকাৰণে একেৰে পূৰণ কৰি দিছো 1 into 2x প্লাস এ মাইনাস 1 3 গুণ 3 3 নম্বৰ পদটো মিলালে 4 নম্বৰ এনেই মিলি যায় 2x - 3 2x - 3 লৈছো এতিয়া চোৱা 2x - 3 আনিলে 3x থাকিব আকৌ 2x - 3 আনি পৰিলে ইয়াতে +1 থাকিব 3x + 1 ইফালে আমি কৰিছো মাইনাসত আছে ইফালে গলে প্লাসত 2 পূৰণ হৈ আছে ইফালে গলে হৰণত +1 আছে ইফালে গলে মাইনাস 3 পূৰণ হৈ আছে ইফালে গলে হৰণ x ৰ মান আমি পালো 3/2 আৰু -1/3 এতিয়া শূন্য দুটা শূন্য আৰু সহগৰ মাজত সম্পৰ্ক শূন্য আৰু সহগৰ মাজত সম্পৰ্কটো আমি কেনেকৈ কৰিম এতিয়া সম্পৰ্কটো আমি কেনেকৈ কৰিম 1 নম্বৰ লম শূন্য দুটাৰ সমষ্টি চোৱা শূন্য দুটাৰ সমষ্টি যদি লোৱা 3/2 প্লাস -1/3 হৈ গল সো ইয়াত কৰি আছো আমি তলতলে কৰিবা ইকুৱেলৰ তলত ইকুৱেল দিবা মই অলপ আগত কৰি আছো যাতে সুবিধা হয় চাওতে সো 3 আৰু 2 ৰ লহাগু কিমান 6 3 আৰু 2 ৰ লহাগু 6 কেনেকৈ ওলাই সাইডত 2 আৰু 3 2 2 ত একবাৰ 3 ত না যায় 3 3 ত একবাৰ 2 3 গুণ 6 2 6 ত কেবাৰ 3 বাৰ 3 3 গুণ 9 মাইনাসে প্লাসে মাইনাস 3 6 ত কেবাৰ 3 6 ত 2 বাৰ 2 1 গুণ 2 এতিয়া 9 ৰ পৰা 7 গলে 2 গলে 7 থাকে তলত 6 এতিয়া 7 টোক আমি এনেকৈ লব পাৰো নে চোৱাচোন -6 হৈ গল এতিয়া মাইনাস তলতো লিখিব পাৰা মই জায়গা শর্ট পড়িব কাৰণে তাতে লিখি দি আছো সো -7 মাইনাসে প্লাস হৈ যাব 7/6 সো -7 মানে আমাৰ কি আছিল -7 আছিল x ৰ সহগ মাইনাস সূত্ৰ তাৰপিছত x ৰ সহগ তাৰপিছত 6 মানে কি আছিল x স্কয়াৰৰ সহগ পাই গলো এতিয়া আমাৰ লাগে 2 নম্বৰ শূন্য দুটাৰ গুণফল কি আছিল শূন্য দুটা 3/2
2 into minus 1/3 তিনি তিনত একবাৰ চোৱা মাইনাস মাইনাসে প্লাসে মাইনাস 1 1 গুণ 1 ইয়াতো 1 আছে তিনি তিনত একবাৰ গৈছে 1 2 গুণ 2 minus 1/2 এতিয়া minus 1/2 আমি কেনেকৈ লিখিব পাৰি চোৱাচোন চোৱা minus 1 ক minus 3 2 হিচাপে 6 যদি আমি লিখিব পাৰো তিনেৰে আমি দুইফালে পূৰণ কৰি দিছো তিনি তিনত চোৱা 3 1 গুণ 3 2 3 গুণ 6 এতিয়া 3 তিনত একবাৰ 6 কেইবাৰ দুইবাৰ minus 1/2 ওলাই যাব minus 3 মানে আছিল ধ্ৰুবক কি আছিল ধ্ৰুবক আৰু 6 মানে তো কি আছে x স্কয়াৰ হহক x স্কয়াৰ হহক যদি দেখা না যায় মই মুখেৰে কৈ আছো 6 হল x স্কয়াৰ হহক গতিকে আমাৰ সত্যাপন হৈ গল নিশ্চয় বুজি পাইছা এতিয়া 1 নম্বৰৰ 4 নম্বৰ চোৱা 4 নম্বৰ চাবা চোৱা 4 নম্বৰ কি কৈছে সলিউশন 4u square plus 8u 4u square plus 8u solution 4u square plus 8u ইয়াত চোৱাচোন আমাৰ ধ্ৰুবক পদ নাই চোৱাচোন নরমালি হয় নেকি ইয়াত 4 ইয়াতো হৰণ যায় 4 লৈছো ইউ দুইটাতে আছে 4u ইয়াতে চোৱা 4 4 একবাৰ ইউ চাবা ইউ স্কয়াৰ আছে দুটাৰ পৰা এটা আনি পৰিলে এটা ইউ থাকে 4 8ত কেইবাৰ দুইবাৰ ইউ তো আনিয়ে পৰিছো এতেকে চোৱা আৰু তো লিখিব পৰা পদ্ধতি নাই গতিকে এতেকে আমি এনেকে লিখিব পাৰো 4u = 0 u + 2 = 0 এতিয়া u = 4 পূৰণ হৈ আছে ফালে গলে হৰণ u প্লাসত আছে 2 ইফালে আহিলে -2 এতিয়া চোৱা u = 4 শূন্যত কেইবাৰ শূন্যবাৰ u = -2 শূন্য দুটা কি পালো শূন্য দুটা হল u = 0 আৰু -2 0 আৰু -2 নিশ্চয় বুজি পাইছা এতিয়া শূন্য আৰু সহগৰ মাজত সম্পৰ্ক শূন্য আৰু সহগৰ মাজত সম্পৰ্ক শূন্য আৰু সহগৰ মাজত সম্পৰ্ক চোৱা শূন্য আৰু সহগৰ মাজত সম্পৰ্ক সহগৰ মাজত সম্পৰ্ক সম্পৰ্ক চোৱা এতিয়া শূন্য আৰু সহগৰ মাজত সম্পৰ্ক এতিয়া 1 নম্বৰ আমি লিখিম শূন্য দুটাৰ সমষ্টি শূন্য দুটাৰ সমষ্টি চোৱা শূন্য দুটা আমি কি পাইছো 0 আৰু -2 0 + -2 0 + -2 কিমান হৈ যাব -2 এতিয়া আমি সম্পৰ্ক সহগৰ লগত কৰিবলৈ হলে চোৱা ইয়াতে চোৱাচোন আমাৰ কি আছে ইউৰ হক 8 আছে আৰু a আছে 4 গতিকে আমি -8 লিখিব পাৰো তলত 4 চোৱা 4 8ত কেইবাৰ দুইবাৰ মাইনাসে মাইনাসে চোৱা মাইনাসটো আমি সাইড কৰি দিও কাৰণ মাইনাসে মাইনাসে প্লাস হৈ যাব মাইনাস আমি নিলিখো আৰু এক্সট্ৰা মাইনাস চোৱা মাইনাস থাকিয়ে গল 4 8ত কেইবাৰ দুইবাৰ মাইনাস থাকিয়ে গল এতিয়া মাইনাসটো থাকিল 8 মানে আমি লিখিব পাৰো কিহৰ সহগ ইউৰ সহগ কাৰণ +8 আছে মাইনাসটো আমাৰ সূত্ৰৰে তাৰ পিছত 4 কি আছিল ইউ স্কয়াৰৰ সহগ ইউ স্কয়াৰৰ সহগ নিশ্চয় বুজি পাইছা এতিয়া আমি 2 নম্বৰত কৰিম শূন্য দুটাৰ গুণফল শূন্য দুটাৰ গুণফল চোৱা শূন্য দুটা গুণ কৰা শূন্য দুটা গুণ কৰিলে চোৱা শূন্য আৰু -2 ওলাব শূন্য আৰু -2 শূন্যৰ লগত যি পূৰণ কৰা শূন্য হৈ যায় এতিয়া ইয়াক আমি কেনেকৈ লিখিম চোৱা 0/4 কাৰণ x স্কয়াৰ ইউ স্কয়াৰৰ হক কিমান আছে শূন্য আৰু ধ্ৰুবকটো ইয়াতে নাই শূন্য
ইউ স্কয়াৰৰ হওক 0 নহয় 4 আছে আৰু ধ্ৰুৱক নাই মানে 0 এতিয়া 0 মানে আমি ধ্ৰুৱক পাতিম ধ্ৰুৱক আৰু ইউ স্কয়াৰৰ যেটো আমাৰ হহক কিমান আছে 4 ধ্ৰুৱক নাই 0 ইউ স্কয়াৰৰ হওক 4 গতিকে ইউ 4 মানে ইউ স্কয়াৰৰ হহক সম্পৰ্ক পালো নিশ্চয় বুজি পাইছা এতিয়া চোৱা আমি 5 নম্বৰটো চাম 5 নম্বৰটো চোৱা 5 নম্বৰ সলিউশন চাবা কি কৈছে চোৱা t স্কয়াৰ minus 15 ইয়াতো আমাৰ কি তিনটা পদ নাই t স্কয়াৰ আছে প্ৰথম পদ দ্বিতীয় পদটো নাই ধ্ৰুৱক আছে চোৱাচোন নৰমালি কৰিব পাৰি নেকি t স্কয়াৰ minus root 15 যদি root 15 লৈ লও স্কয়াৰ আৰু root कैंसिल গৈ আকৌ 15 এ হ'ব a স্কয়াৰ minus b স্কয়াৰ ফৰ্মুলাটো কি আছে a স্কয়াৰ minus b স্কয়াৰ a plus b a minus b পাতি দিয়া t minus বা t plus 15 a plus b আকৌ t minus root 15 a minus b এতেকে t plus root 15 equal 0 t minus root 15 equal 0 এটো প্লাসত আছে ইফালে গলে মাইনাসত মাইনাসত আছে ইফালে গলে প্লাস হৈ গল সো t equal minus root 15 আৰু t equal root 15 এতেকে শূন্য দুটা হল t equal minus root 15 t equal root 15 এতিয়া শূন্য আৰু হৰৰ মাজত সম্পৰ্ক চোৱা শূন্য আৰু হৰৰ মাজত সম্পৰ্ক এক নম্বৰ শূন্য দুটাৰ সমষ্টি শূন্য দুটা যোগ কৰা কি কি আছে minus root 15 আৰু plus root 15 minus root 15 plus root 15 চোৱা ইয়াত লিখি আছো মাইনাস আৰু প্লাস 0 হৈ যাব এতিয়া আমাৰ সম্পৰ্ক ওলাব লাগে চোৱা টিৰ হহক যদি b পাতিব যোৱা মাইনাস b ইয়াতে নাই মানে শূন্য আমি ইয়াক যদি এনেকে পাতো 0/1 সো minus 0/1 একক শূন্যত কেইবাৰ যাও শূন্যবাৰ শূন্য মাইনাসত থাকিলে প্লাসত থাকিলে শূন্যই হয় গতিকে মাইনাস টিৰ হহক শূন্য মানে টিৰ হহক আৰু 1 কি আছে t স্কয়াৰৰ হহক t স্কয়াৰৰ হহক তাৰ পিছত 2 নম্বৰ চাবা এতিয়া শূন্য দুটাৰ গুণফল গুণ কৰা root 15 minus root 15 into root 15 minus root 15 into root 15 so minus a plus a minus square আহি যাব root 15 square root cancel minus 15 so আসুন ইয়াক এনেকে লিখিব পাৰো minus 15 by 1 minus 15 by 1 তে t square লগত 1 আছে minus 15 মানে হল ধ্ৰুব আৰু তলত হল t স্কয়াৰ হহক তলত হল t স্কয়াৰ হহক নিশ্চয় বুজি পাইছা গতিকে চোৱা এতিয়া চোৱা আমি পালো শূন্য দুটা পাইছিলো minus root 15 আৰু root 15 এতিয়া শূন্য দুটা সমষ্টি আৰু হৰৰ মাজত সম্পৰ্ক পালো শূন্য দুটা গুণফল আৰু ধ্ৰুৱক বাই হৰৰ মাজত সম্পৰ্ক পালো ধ্ৰুৱক বাই t স্কয়াৰ হহক আৰু শূন্য দুটা সমষ্টিত পাইছিলো আমি কি minus t হহক বাই t স্কয়াৰ হহক এতিয়া আমি চোৱা 6 নম্বৰ অংকটো